নমস্কাৰ, আন এক খবৰলৈ আহিছোঁ। বিজেপি চৰকাৰখনৰ একাংশ বিষয়ববীয়া এতিয়া গুণ্ডাগিৰিত নামিছে। খবৰ আহিছে ডিব্ৰুগড়ৰ, আৰু ডিব্ৰুগড় জিলা সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক দীপেন দাসৰ বিৰুদ্ধে অভিযোগ আহিছে আৰু মাৰপিট কৰাৰ অভিযোগ। এক প্ৰতিবেদন আকাৰে আপোনালোকক দেখাই লৈছোঁ। পুনৰ জনাইছোঁ পিআই নিউজৰ দৰ্শকসকলক, শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ একাংশ বিষয়ববীয়া এতিয়া গুণ্ডাগিৰিত নামিছে। খবৰ আহিছে ডিব্ৰুগড়ৰ ৰমৰীয়াৰ, আৰু ডিব্ৰুগড়ৰ ৰমৰীয়াৰ বিজেপি নেতাৰ গুণ্ডাগিৰিৰ ফলত আৰক্ষীয়ে আটক কৰিলে বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক দীপেন দাসক। মাৰপিট আৰু গুণ্ডাগিৰিৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ মতে বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক তথা ৰমৰীয়াৰ চাপৰি গাঁৱৰ দীপেন দাসে থানাই চাহ বাগিচাৰ ফাৰ্মাচিষ্ট দেহন দাসক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু নিজৰ কৰ্তব্যলৈকে গৈ থকা অৱস্থাত বাটতে আগভেটি ধৰিছিল দীপেন দাসে। বিজেপিৰ বিষয়ববীয়াসকল দীপেন দাস আৰু তেওঁৰ ভাতৃ মুকুট দাস মিলি ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত দেহন দাসক হত্যা কৰাৰ পৰিকল্পনা নিৰ্মলভাৱে প্ৰহাৰ কৰাৰ অভিযোগ, যাৰ ফলস্বৰূপে দেহন দাসে অতি সংকটজনক অৱস্থাত অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। শাসকীয় বিজেপি চৰকাৰখনৰ দলৰ একাংশ নেতা পালি নেতাৰ এনে সুসম্পৰ্ক থকা দীপেন দাসৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আৰু দীপেন দাসে ভাৰতীয় দণ্ডবিধি আইনৰ 391/325, 384/341 IPCৰ ধাৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত আছে। আনহাতে ঘটনাৰ সৈতে জড়িত থকা আন অভিযুক্ত মুকুট দাস পলাতক অৱস্থাত। বিজেপি দলৰ প্ৰাথমিক সদস্যৰ পৰা দীপেন দাসক বহিষ্কাৰ কৰিছে বুলি জানিব পৰা গৈছে। মুঠৰ ওপৰত ক'ব লাগিব যে এতিয়া ক্ষমতাৰ মূৰত ধৰিছে বিজেপি চৰকাৰখনৰ একাংশ নেতা পালি নেতাৰ, কিয়নো খবৰ আহিছে ডিব্ৰুগড়ৰ, আৰু ডিব্ৰুগড়ৰ ৰমৰীয়াৰ ডিব্ৰুগড় জিলা সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক তথা ৰমৰীয়া চাপৰিৰ গাঁৱৰ নিবাসী দীপেন দাসে প্ৰাণে মৰাৰ দৰে ষড়যন্ত্ৰ কৰিছিল দেহন দাসক, আৰু দেহন দাসক এজন ফাৰ্মাচিষ্ট, আৰু ইতিমধ্যে বৰ্তমান চিকিৎসাধীন হৈ আছে দেহন দাস। কি ক'ব? উন্নত মানে চাপৰি গাঁৱৰ দীপেন দাস আৰু মুকুট দাসে ককাই ভাইৰ লগ লাগি দেহন দাসক মাৰপিট মাৰিলে, মানে খুব বেয়াকৈ মাৰিলে। আমি ৰাস্তাত পৰি থাকিলোঁ, তাৰপিছত ঘৰৰ মানুহ আহিলে, তাৰপৰা আমি গ'লোঁ গৈ পিনি হস্পিটেল আনিলোঁ, হস্পিটেল আনি ডিব্ৰুগড়লৈ পঠিয়াই দিলোঁ। ডিব্ৰুগড়ত এতিয়া অৱস্থা বৰ বেয়া বুলি কোৱা শুনিছোঁ, আৰু এই বিষয়ে এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে ৰমে থানা কেছ নম্বৰ 3041/2020 আণ্ডাৰ ছেকশ্যন 341, 325, 384/534। ছাৰ, মানে যিজন মানে এতিয়া আপোনালোকে পাইছে অভিযুক্ত, তেখেত মানে পলাতক অৱস্থাত আছিলে। এইটো কেনেকৈ কি ধৰণৰ মানে আপোনালোকে কৰায়ত্ব কৰিবলৈ সক্ষম হ'লে আছিলে? তেওঁ পলাই আছিলে, তাৰপিছত কালি CDR যোগেদি এইটো কি কয় লোকেশ্যন টেষ্ট কৰি ধৰা হ'ল। ছাৰ, এতিয়াও তেখেতৰ মানে ভাইক পলাতক অৱস্থাত আছে বুলি অভিযোগ। পলাতক অৱস্থাত তেখেতক ছাৰ ধৰা ব্যৱস্থাটো কিবা সেই ব্যৱস্থা কৰিছেনে? কৰি আছে, এইটো চেষ্টা কৰি থকা হৈছে, আৰু এইটো ধৰা পৰিব সোনকালে। ঠিক সম্পৰ্কত কি ক'ব? উন্নত মানে চাপৰি গাঁৱৰ দীপেন দাস আৰু মুকুট দাসে ককাই ভাইৰ লগ লাগি দেহন দাসক মাৰপিট মাৰিলে, মানে খুব বেয়াকৈ মাৰিলে। আমি ৰাস্তাত পৰি থাকিলোঁ, তাৰপিছত ঘৰৰ মানুহ আহিলে, তাৰপৰা আমি গ'লোঁ গৈ পিনি হস্পিটেল আনিলোঁ, হস্পিটেল আনি ডিব্ৰুগড়লৈ পঠিয়াই দিলোঁ। ডিব্ৰুগড়ত এতিয়া অৱস্থা বৰ বেয়া বুলি কোৱা শুনিছোঁ, আৰু এই বিষয়ে এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে ৰমে থানা কেছ নম্বৰ 3041/2020 আণ্ডাৰ ছেকশ্যন 341, 325, 384/534। ছাৰ, মানে যিজন মানে এতিয়া আপোনালোকে পাইছে গোবিন্দু কৰ্মস্থলীলৈ আহি থাকোঁতে নিজৰ গৃহৰ পৰা মানে ঘৰৰ পৰা তেখেতে কৰ্মস্থলীলৈ আহি থাকোঁতে তেখেত হ'ল কৰ্মস্থলী হ'ল থানাই চাহ বাগিচা। তেখেত এজন ফাৰ্মাচিষ্ট। তেখেতক প্ৰাণে মৰা উদ্দেশ্যেৰে
তেখেতক দুজন ব্যক্তিয়ে মাৰে আৰু তেখেতৰ বৰ্তমান এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ত আছে। তেখেতক বৰ বেয়া ধৰণৰকৈ মাৰপিট কৰে, চোকা অস্ত্ৰৰে মাৰপিট কৰে। বিশেষকৈ তেখেতক প্ৰাণে মৰা মানে উদ্দেশ্য আছিলে, কিন্তু ভগৱানৰ কৃপাত তেখেত বাচিলে। আৰু দুজন আছামী আছিলে, এজন হ'ল মুকুট দাস চাপৰি গাঁৱৰ, এজন হ'ল দীপেন দাস। এই দীপেন দাসক কালি কাৰায়ত্ব কৰিলে অসম আমাৰ ৰমৰীয়া থানা ভাৰপ্ৰাপ্ত বিষয়াই মদাৰখাটৰ ওচৰতে কোনোবা জেগা এটাত কাৰায়ত্ব কৰিলে। আৰু এজন আছামী এজন পলাই আছে, তেখেত হ'ল মুকুট দাস। তেখেতকো খুব সম্ভৱ 2 দিনৰ ভিতৰত কাৰায়ত্ব কৰিবলৈ প্ৰশাসন লাগি আছে, তেখেতকো ধৰিব। কিন্তু যাতে কেছটো যাতে ন্যায় পাব লাগে, ভিন্দজনে যাতে এজন মানুহক ইমান বেয়া ধৰণে অস্ত্ৰৰে মাৰপিট কৰি যাতে মানে ভৱিষ্যতলৈ কোনো ব্যক্তিয়ে যাতে মাৰপিট নকৰে, সেই উদ্দেশ্যেও মই কৈছোঁ। আৰু যাতে তেখেতেও ন্যায় পায় কেছখনত, আৰু মানুহজনো সোনকালে মানে সুস্থ হৈ উঠে, সেইটো মই আশা কৰিছোঁ। এইখিনিয়ে কৈছোঁ আৰু ধন্যবাদ। মোৰ ভিনদেউ কৰ্মস্থলীলৈ আহি থাকোঁতে নিজৰ গৃহৰ পৰা মানে ঘৰৰ পৰা ইতিমধ্যে পিয়াঞ্জৰ দৰ্শকসকলে অৱগত হৈছে যে কেনেধৰণে ডিব্ৰুগড়ৰ ৰমৰীয়াত এতিয়া একাংশ বিজেপিৰ নেতা কৰ্মীৰ কেনেধৰণৰ গুণ্ডাগিৰি চলি আছে। আৰু সময়ত কিন্তু আৰক্ষীয়ে আটক কৰিছে। আৰু ইতিমধ্যে অনুসূচিত জাতি মৰ্চাৰ সম্পাদক ডিব্ৰুগড় জিলাৰ দীপেন দাসক আৰক্ষীয়ে আটক কৰিছে। আৰু বিজেপিৰ প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ পৰা পদত্যাগ বহিষ্কাৰ কৰিছে দীপেন দাসক। আৰু দীপেন দাসৰ সংগ দিছিল মৃদুল দাস, ক্ষমা কৰিব মুকুল দাস। দীপেন দাসক সংগ দিছিল মুকুল দাস। মুকুল দাস হৈছিলে দীপেন দাসৰ ভাতৃ। বৰ্তমান মুকুল দাস পলাতক অৱস্থাত আছে। আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত মুকুল দাসক এৰেষ্ট কৰিব বুলি, আটক কৰিব বুলি জানিব দিছে আমাৰ সংবাদদাতাক। এই খবৰটো দিলোঁ। আৰু দুৰ্নীতিৰ বিৰুদ্ধে এখন যুঁজ হওক, এই যুঁজত প্ৰতিজন ব্যক্তিয়ে সহযোগ কৰক, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ এই খবৰটো দি বিদায় লৈছোঁ। চাই থাকিব একমাত্ৰ PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে।